নমস্কাৰ বৰ্তমান আজি আমাৰ মানে মহাশিৱৰাত্ৰি পূজা আৰু আমাৰ মানে ঘৰৰ মানে গাঁৱৰে আৰু আজি শিৱৰাত্ৰি পূজাৰ আমাৰ দাদাই আৰু মহান দাতা হিচাপে আৰু বাইদেউ আহিছে কেনেকুৱা লাগছে আমাৰ মন্দিৰত আহি ভালে লাগিছে আৰু দাদাই আজি মেইন আমাৰ মানে মহান দাতা আজি দাদা আৰু বাইদেউ হয় বাইদেউ কেনেকুৱা বহুত ভাল লাগিছে যোৱাবাৰ আহিছো আৰু এইবাৰ আহিছো ভাল লগাৰ কাৰণে আৰু ইয়া মাইনা কৈ দিয়া মাইনা তুমি কেনেকুৱা মস্ত ভাল লাগছে না বঢ়িয়া বঢ়িয়া এতিয়া খিচাৰি ভোগ খাই যাব আৰু ৰাতি আহি যাব ঠিক আছে ভাল লাগিল আৰু নমস্কাৰ বৰ্তমান উপস্থিত আছো তিহুজ চকত আৰু তিহুজ চক আজি মহাৰাত্ৰি শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ কাৰণে মই তিহুজ চকত আহিছোঁ তিহুজ চকৰ মন্দিৰটো বহুত জাগ্ৰত হয় আৰু এয়া এইটো নেশ্যনেল ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইফালে তিহুজ চকৰ পাঠশালা মই ভিজুৱেল দেখাই আছোঁ আপোনালোকে চাই থাকিব পূজা কৰিব আহি আছোঁ ইয়াৰ ভিজুৱেল দেখাই আছোঁ আৰু সকলে বহি আছে বঢ়িয়া ডিউটি কৰি আছে আৰু ইয়াতে ২৭ নম্বৰ ৰাস্তাৰ ঘাটত এয়া শাৰী শাৰী পাতি আহি আছে বৰ্তমান মই দেখাই আছোঁ আপোনালোকে চাই থাকিব বঢ়িয়া দোকান দিছে ওচৰত এয়া বহুত মানুহ হৈছে হাজাৰ হাজাৰ মানুহ হৈছে ভক্তবিলাক আহি আছে বঢ়িয়াকৈ আহি মই এটা বিশ্বক লগ পালোঁ মোৰ লগত পঢ়িছিল কেনা বিশ্ব আৰু আছে ভালে এই টিকলাক লৈ আহিছে বঢ়িয়া 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 ফাইনেলি আমি তিহুজ চকৰ মানে শিৱ মন্দিৰটো পাই গ'লোঁ আৰু এয়া ভক্তবিলাক আহি আছে এয়া চাই লওক এয়া তিহুজ চকত এয়া শিৱ মন্দিৰ এয়া চাই লওক ১১৩ বছৰ হৈছে আৰু বহুতো জাগ্ৰত মন্দিৰ আজি শিৱৰাত্ৰি বুলি হাজাৰ হাজাৰ ভক্তৰ সমাগম এয়া পূজাৰী আছে কেনেকুৱা আজি বহুত মানুহ হৈছে ন দাদা এয়া আমি ভিজুৱেল দেখাই আছোঁ আপোনালোকে চাই থাককচোন এয়া চাই লওক আৰু বাবাক যিভাৱে প্ৰাৰ্থনা কৰে সেইভাৱে মনৰ সফল হয় বহুত জাগ্ৰত হয় এয়া চাই লওক বৰ্তমান ৰাইজে সেৱা কৰি আছে নমস্কাৰ বৰ্তমান মই গৈছোঁ টিহু নাথকুছি শিৱ মন্দিৰত আৰু হাজাৰ হাজাৰ ভক্ত আহিছে আৰু এইটো মন্দিৰত যোনে অহা নাই সকলোৱে আহিব বহুত জাগ্ৰত মন্দিৰ হয় যিভাৱে বাবাক প্ৰাৰ্থনা কৰে সেইভাৱে মনৰ সফল হয় মই ভিজুৱেল দেখাই আছোঁ আপোনালোকে চাই থাকিব এয়া চাই লওক হাজাৰ হাজাৰ ভক্ত হৈছে বহুত ভিৰ হৈছে বাবা মন্দিৰত চলি আছে বাইদেউ আছে বাইদেউ ক'ৰ পৰা আহিছে কেনেকুৱা লাগিছে মন্দিৰত আহি এইবাৰ প্ৰথম নাই প্ৰাৰ্থনা কৰিছে কি বুলি প্ৰাৰ্থনা কৰিছে ঠিক আছে এতিয়া বাৰু প্ৰসাদ দি আছে এয়া প্ৰসাদ সকলো প্ৰসাদে খাই যাব আৰু এনেকৈ লাইন পাত দি আছে মানুহে আৰু প্ৰসাদ দি আছে দাদা ভাল লাগিছে ন ৰাতিপুৱাৰ পৰা প্ৰসাদ দি আছে নেকি এনে বাবা মন্দিৰটো কিমান বছৰ হ'ল অলপ কৈ দিয়কচোন ১৮৩৪ চনৰ প্ৰতিষ্ঠা হৈছে বঢ়িয়া বঢ়িয়া ইয়াত দেখে এটা নদী আছে ইয়াতে মই তিহুজ চকত আছোঁ বৰ্তমান শিৱ মন্দিৰত মানে প্ৰসাদ খাই দিলোঁ আৰু বহুত মানুহ হৈছে আৰু বাইদেউক লগ পালোঁ আৰু মাইনা এজনীক লগ পালোঁ কেনেকুৱা লাগিছে পূজা আহি ক'ৰ পৰা আহিছ মানে বহুত মাইত্ৰ মন্দিৰ ন প্ৰাৰ্থনা কৰিলা তোমালোকে কি বুলি প্ৰাৰ্থনা কৰিছা নিজৰ কাৰণে না ৰাইজৰ কাৰণে ঠিক আছে ভাল লাগে বাই বাই শান্তি মন্দিৰৰ ওচৰত সকলোৱে ৰাইজকে খিচাৰি ভোগ দি আছে আৰু এয়া চাই লওক এতিয়া আমিও খাই ল'ম আৰু বাইদেউ খিচাৰি ঠিক আছে ভাল হৈছে বাইদেউ বঢ়িয়া খাই থাকিব দি থাকিব টেনশ্যন নাই এনেকৈ দি আছে চবে মাইনা খিচাৰি ঠিকে আছে না ভাল হৈছে পূজা কৰিলা বঢ়িয়া বঢ়িয়া খাই থাকা ঠিক আছে আমাৰ কাৰণে খিচাৰি ভোগ লৈ আহি আছে এতিয়া আমি খাম আৰু ভাল না খবৰ এটা বঢ়িয়া 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 এওঁলোকে তৰকাৰী দি আছে এনেকৈ এইটোতো এতিয়া আমি খাম আৰু আপোনালোকে আহিব পূজাত কিন্তু বহুত ভাল লাগছে আৰু এনেকৈ ভক্তমান ৰাইজক এনেকৈ দিয়ে আৰু
আৰু খাই ভাল লাগছে পুৰা ভালে আছে বঢ়িয়া বঢ়িয়া ৰতনপুৰ টৌমাৰীৰ এয়া আমাৰ বাবা আছিলেও আৰু এখেত ঢুকাল কি বছৰ হ'ল প্ৰভু এক বছৰ হ'ল এখেতে মেইন মন্দিৰৰ মানে প্ৰতিষ্ঠা আছিল ন এয়া চাই লওক এয়া মই ভিজুৱেলটো দেখাই আছোঁ নমস্কাৰ বৰ্তমান মই উপস্থিত আছোঁ ৰতনপুৰ টৌমাৰীত আৰু এখন ডাঙৰ শিৱ বাবাৰ আশ্ৰম ন কিমান বছৰ হ'ল অলপ কৈ দিয়কচোন 90 বছৰ হৈছে আৰু এতিয়া প্ৰসাদ দি আছে এয়া মোক প্ৰসাদ দিলে আৰু কৈ দিয়া দাদা আছে কিমান বছৰ অলপ কৈ দিয়া 100 বছৰ হৈছে 100 বছৰ পুৰণা আৰু ইয়াতে প্ৰতি বছৰে ডাঙৰকৈ শিৱৰাত্ৰি পূজা হয় ন আৰু এটা জাগ্ৰত মন্দিৰ হয় বাবাক যেনেকৈ প্ৰাৰ্থনা কৰে সেইভাৱে মনৰ সপোন হয় আৰু আপোনালোকে যে আহানে আহি যাব বাইদেউসকলে নাম ধৰি আছে বঢ়িয়াকৈ বাইদেউ আপোনালোকৰ পাৰ্টিটোৰ নাম কি অঁ বঢ়িয়া 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 ঠিক আছে ভাল লাগিল এনেকৈ আমি প্ৰসাদ ল'লোঁ আৰু সেয়া কৰি আহিলোঁ এই জিলাপি দোকান পালোঁ জিলাপি কেই টকা 40 টকা নাই পিয়ৰটো নেকি এইটো আপোনাৰ কিমান বছৰ হ'ল জিলাপি বেপাৰ কৰা 1972 পৰা জিলাপি পাপাৰে বুঢ়া হৈ গৈছিতো হয় নেকি এয়া আছে লওক বঢ়িয়া বঢ়িয়া গাঁৱৰ মহিলাসকলে নাম ধৰি আছে শিৱৰাত্ৰিৰ কাৰণে আৰু আমাৰ এইবাৰ শিৱৰাত্ৰিৰ মহান দাতা এখেত চৰকাৰ দা খবৰ ভাল খবৰ বেয়া নহয় এখেতে মেইন আমাৰ বাবা দাতা এইবাৰ আপোনালোকৰ আশীৰ্বাদত আৰু ভাল লাগিছে মোৰ পূজা বুলি মন্দিৰত আনি ঠিক আছে ধন্যবাদ আৰু আমাৰ গাঁৱৰে বাসিন্দা বৰ্তমান বৰমাত থাকে দাদা কেনেকুৱা খবৰ ভালে পূজা আগবাঢ়িছে ন পূজা মোটামুটি সমাপন হৈছে নিৰ্মাণী দিন পূজা সমাপনেই হৈছে ঠিক আছে এয়া হোমৰ জুই জ্বলি আছে বঢ়িয়াকৈ আৰু বাবা স্থাপিত কৰিছে ঠিক আছে ভাল লাগিল খিচাৰী ভোগ বনাই আছে এয়া বিলাহীটো লোকেল বিলাহী এইটো আৰু এয়া খিচাৰী হৈ গৈছে ন কাকা ঠিকে আছে আৰু এইটো ভাজি হয় আৰু এয়া খিচাৰীটো ভোগ সকলো ৰাইজে আহিব আৰু খোৱাৰ কাৰণে আপুনি মাতি দিব প্ৰভু মানুহখিনি এয়া নাম শেষ হৈ গ'ল এওঁলোকৰ বঢ়িয়া আহিব আপোনালোকে পূজা আমাৰ এতিয়া বৰ্তমান পুষ্পাঞ্জলি ল'ব দেও দিব বঢ়িয়া বঢ়িয়া ভগবান সদা সূর্যবতা প্রসিদ্ধ দৌর শান্তি শান্তির বনস্পতয়ে শান্তির ঔষধয় শান্তির আপো ওম শান্তি ওম শান্তি ওম শান্তি খাই আছে কেনা লাগছি এয়া ঘুটা চক এতিয়া ময়ো খাম এতিয়া বৰ্তমান বঢ়িয়া খাই আছে সকলে এয়া বাবাৰ প্ৰসাদ খাই আছো মানে ঘুটা এক্সিলেন্ট পুৰা নিচা হৈ আছে বঢ়িয়া আপোনালোকে খাব বাবাৰ বস্তু খালে বহুত ভাল শূন্য হয় খাই আছে ঘুটা পুৰা মাৰি থাকা পানীত খোজকাঢ়ি থাকা বেছি বঢ়িয়া 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 খাই থাকা এনেকে পৰলাকে এয়া সকলে খিচাৰি খাব আৰু এনেকে লাইন পাতি আছে আৰু আজি মহাশিৱৰাত্ৰিৰ কাৰণে এয়া খিচাৰি ভোগ মানে বিপুল দাই বনাই আছে আৰু এইটো মিঠা ভোগ দাদা কেতিয়াৰ পৰা লাগিছে আপুনি এখেতে মেইন আমাৰ বাবা ধামৰ আৰু এখেতো মেইন বৰ্তমান এখেত খিচাৰি হৈ আছে প্ৰভু লাগি আছে না বঢ়িয়া বাবাটো হ'ল না বনো বঢ়িয়া বঢ়িয়া আছে এতে এনে পিজাৰ কৰি আছে বৰ্তমান বঢ়িয়া বাবা আছে ভালে বঢ়িয়া বাবা আছে এতিয়া বৰ্তমান উপস্থিত
গব্ৰাডাল পামৈ পাৰা উত্তৰবী পামৈ পাৰা আৰু ইয়াৰ বাবাৰ নামত আজি মহাশিৱৰাত্ৰিৰ দিনা বাবাক লগ পালোঁ। বাবাই পুৰা খাই আছে, ৰাতিপুৱাৰ পৰা খাই আছে আৰু চকু দিও আৰু নাকে দিও এখেতে ধোৱা হৈ ল'ব পাৰে। কিমান পাৱাৰ বাবাৰ আপুনি চাই লওক, এখেত অলপ বেলেগ অলপ বাবা। ইমান ধুনীয়া চিন্তা কৰিছে, ধন্যবাদ দাদা। Once more. আপুনি কেতিয়াৰ পৰা এই বাবাটো খাইছে? Once more. 50 বছৰৰ পৰা আপুনি খাই আছে। বাবাই আপোনাক চাই আছে আৰু এখন মাৰি দিয়ক বাবা বুলি। বাবা খাই উৰি আছে নেকি? আৰু মাৰি দিয়ক চিনা। আৰু আপোনালোকে যে বাবা খাই ভাল পায় আহি যাব এখেতৰ লগত, এখেতে ফ্ৰীকে খুৱাই থাকে, ফ্ৰীকে খুৱাই থাকে ন? আৰু এখেতে মাজুলী বাৰ খাব, আপুনি উলিয়াই দিয়ক। এখেতৰো পাৱাৰ আছে। ঠিক আছে, ভাল লাগিল, আপোনালোকে আহিব। তেওঁ বাবা পূজা কৰি আছে, চাই লওক বাবা নামত। বাকী লাগি আছে আপোনালোকে? বঢ়িয়া বঢ়িয়া বঢ়িয়া, ভাল লাগিল আৰু আহি। পূজা আৰম্ভ হ'ব আৰু ঠিক আছে। প্ৰভু বাবা ধামত এখেত মেইন পূজাৰী ভালে আছে। পূজা কেতিয়া আৰম্ভ হ'ব, সমাপ্ত হ'ব? কিমান মানে 10টাতে শেষ নেকি? ৰাতিলৈকে আছে। ঠিক আছে, বঢ়িয়া, ভাল লাগিল।